হাই এভৰিৱান, মই মল্লিকাই আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম, স্বাগতম মোৰ বন্ধু বান্ধৱীসকল। এয়া মই কোনোদিন মই কোৱাই নাই মই ক'ত থাকোঁ। মই গুৱাহাটীৰ মালিগাঁৱত থাকোঁ, মোৰ নিজৰ ঘৰ। আৰু মই অৰিজিনেল জুৰুড জোনালীৰ ছোৱালী হয়। আৰু মোৰ দেউতা হ'ল ডিব্ৰুগড় মোহনবাৰী, মা হ'ল শুৱালকুছিৰ। গতিকে মই থুলমূলকৈ মোৰ পৰিচয়টো দি দিলোঁ। আহক বন্ধুসকল, কি বনাইছ কৈ যা। ডাল বানাইছি পুঁই শাকের ডুগা দিয়া একটা আলু দিয়া ডাটা দিয়া চটচটি বানাইছি। পুঁই শাকৰ ডুগা দি কি বনাইছ? একটু ডাটা দিছি, একটু আলু দিছি। কত পুঁই শাকত দিয়া ওটা বানাইছি। আর ডাঠাও বনাইছ? ডাটা রাইখে দিছি, একটু খানি দিছি। আর ডাল বানাইছি, আর ভাজা বানাইছি। ভাজা কিহৰ ভাজা? বটবটি ভাজা। আসলাম হ্যাঁ ঠিক আছে। তাই সেইবিলাক বনাই থৈ লেকচাৰ মাৰি থৈ গ'ল। আজি নিৰামিষটো কি জানানে বন্ধুসকল, নিৰামিষ আমি একচুৱেলি কোনোদিনে মানে উইকলিত ক'ত নিৰামিষ মানে দিন নাইয়ে নিৰামিষ খোৱা। তো ৰিচেণ্ট আমি 3-4 মাহৰ পৰা শনিবাৰে নিৰামিষ খাবলৈ লৈছোঁ মোৰ ডাঙৰ বেটাৰ কাৰণে। ডাঙৰ বেটাক বোলে এষ্ট্ৰলজাৰে কৈছে, সি এনেই এষ্ট্ৰলজাৰৰ ওচৰত গৈছিলে। তেতিয়া চবচে ডাঙৰ কথা, আমি এষ্ট্ৰলজাৰ মানে সেনেকৈ আমি ক'তো এনেকৈ নাযাওঁ। কিন্তু বন্ধুসকল, যে কিবা হাত দেখুওৱা হেৰি দেখুওৱা এইবিলাক হেবিটেড নাই হয়তো আমাৰ। আমি সেনেকুৱা গৈ পোৱা নাই। যি নহওক মোৰ বেটাৰ অকণ মনটো বেয়া লাগি থাকিলে গৈছিলে। তেতিয়া কৈছে শনিৰ হেৰি আছে, শনিৰ দুখ আছে বুলি ক'লে। আৰু শনিৰ দুখ থকা এই কথাটো বহু বছৰ আগতে, প্ৰায় 20 years আগতেও এই এটা কথা কৈছিলে মোৰ বেটাৰ কাৰণে। এতিয়া বেটা সৰু হৈ থাকোঁতে কৈছিলে যে শনিৰ দুখ আছে বুলি এজন এষ্ট্ৰলজাৰে কৈছিলে। এষ্ট্ৰলজাৰ মানে খুব ডাঙৰ, আপোনালোকে হয়তো সকলোৱে চিনি পায় নামটো, কিৰিউ য়ং নে কিবা যে। সেনেকুৱা আজিকালি দেখোন শুনিবলৈ পাবলৈ নাই ন, নাজানো তেওঁৰ বিষয়ে। আজি নহওক চৰি, ময়ো ইমানটা ক'ত বাহিৰা খবৰ খাতি নাৰাখোঁতো। তো যি নহওক মই তেওঁৰ মানে মোৰ বেটাৰ কথা ক'বলৈ গৈ আছোঁ। এটা এষ্ট্ৰলজাৰ ক'লে তুমি শনিবাৰটো হেৰি কৰিবা, এনেকৈ নিৰামিষ খাবা, এনেকৈ পূজা কৰিবা, হেৰি কৰিবা, তোমাৰ শনিটো বহুত বেয়াকৈ লাগি আছে এনেকৈ লাগে। সি তেতিয়াৰ পৰা কোৱাৰ পিছৰ পৰা আমি খাবলৈ ল'লোঁ। মানে মই ভাবিলোঁ আমি কেলৈ খাওঁ, একেলগে সেই দিনটো আমি নিৰামিষেই খাওঁ, ভেজ খাওঁ। তো সেনেকৈ চলি আছে। কিন্তু বেটাৰ ৰিচেণ্ট মানে বেছিভাগ বেটাৰ কাৰোবাৰ বাৰ্থডে, কাৰোবাৰ পাৰ্টি কিবা কিবি শনিবাৰেই পৰে। তো ৰিচেণ্ট সি অৰুণাচল গৈছিল, সেইদিনা শনিবাৰ আছিলে। সি খাই বৈ নন ভেজে খাই গ'ল। ঘৰৰ পৰাও ৰাতিপুৱা গৈছে নন ভেজ খাই, তাৰমানে মাছৰ কণী দি ভাত খাই গৈছে। আকৌ তাততো গৈ নিশ্চয় নন ভেজে খাইছে। মই সোধা নাই যিটো মই সেইটো বিশ্বাস, মোৰ ল'ৰাক মই চিনি পাওঁ, সি নন ভেজে খাইছে অৰুণাচলত গৈ। কি শ্বেৰ গাঁও নে কি এনেকুৱা এখন গাঁও আছে, মই ভুলো হ'ব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। মানে অৰুণাচলৰ গাঁওখনৰ কথা কৈ আছোঁ। যি নহওক, তো সেইকাৰণে মই এই শনিবাৰে, আজি শনিবাৰটো মই খাবলৈ মনে নাছিল। মানে কি এতিয়ালৈকেতো খোৱাই নাই। মানে মোৰ খঙতে কৈছোঁ যে এই ভেজটো বন্ধ কৰ আৰু। কাৰণ যাৰ কাৰণে আমি মানি আছোঁ, সিয়েই মানে সেইটো অন্তৰেৰে নামানে। বুজিছে, মনবিলাক কি ক'ম, মেচিয়ৰ হোৱা নাই বুলি যে কয়, এনেকুৱা টাইপ। আমি চব এইটো বংশগত স্বভাৱ নেকি, আমি চববিলাক এনেকুৱাই। যি নহওক, সেনেকৈ একচুৱেলি নন মেচিয়ৰ নোহোৱা মানুহবিলাক বহুত সুখী হয় দেই। মানে বয়সত বাঢ়ি গ'লেও যদি মাইণ্ডটো মেচিয়ৰ নহয়, তেওঁলোক বহুত সুখী হয়। এইটো মই জানিব। তাৰমানে কোনো কথা অন্তৰত নলগায়, আঘাত নকৰে তেওঁলোকক। সাময়িক আঘাত কৰিলেও পিছত আকৌ ঠিক হৈ যায়। তাৰমানে তেওঁলোকে সুখী হয়। আৰু যদি আপুনি অন্তৰত চব কথা লৈ লয় ইয়াতে দিলত, তেতিয়া আপুনি সুখী হ'ব নোৱাৰেতো। অন্যৰ ভুলবিলাক আপুনি হেৰি কৰিব নোৱাৰিব, মাফ কৰিব নোৱাৰিব। বুজি পাইছে? আৰু মাফ কৰিব নোৱাৰে মানে সেই ব্যক্তিৰ লগত আপুনি মিলিব নোৱাৰিব। তো মেচিয়ৰ নোহোৱাকৈ থাকক মাইণ্ডবিলাক, তেতিয়া চবৰ লগত মিলি থাকিব পাৰি। মোৰ মতে এইটো মোৰ অপিনিয়ন। কিন্তু কি হয় জানা, এটা কথা মই লক্ষ্য কৰিছোঁ, ক'ৰ পৰা ক'ত আহি গ'লোঁ।
মেচিয়ৰ নোহোৱা মাইণ্ড নোহোৱা মানুহবিলাকে লোকৰ দুখ সুখবিলাক বেছি দিলত নলয় মানে দুখবিলাক বা যি নহওক আঘাত কৰা কথাবিলাক কিন্তু নিজে নিজে কিন্তু বহুত অন্তৰত হেৰি হৈ থাকে মানে প্ৰকাশ নকৰে এইটো বেলেগৰ আগত প্ৰকাশ কৰিব নিবিচাৰে আৰু অলপ চলপ প্ৰকাশ কৰিলেও কৰিব পাৰে কিন্তু নিজে বহুত বুজা লৈ থাকে অন্তৰত ভালনে বেয়া সেইটো হ'লে মই নাজানো কিন্তু ডিপ্ৰেশ্যনৰ পৰা ওলাবও জানে সেনেকুৱা ধৰণৰ মানুহ মই বহুত কিবা কথা কৈ দিলোঁ নেকি বহুত কিবা কিবি ক'লোঁ ন বলকি আছোঁ কিন্তু কি জানে এইবিলাক কিন্তু আপোনালোকৰ অন্তৰেৰে ভাবিবচোন একদম সঁচা কথা এইবিলাক একেবাৰে সঁচা কথা আৰু মোৰ বেটাৰ কথা ক'বলৈ আহি মানে ইমান কথা ক'লোঁ ন আমি যি কি নহওক আজি শনিবাৰ তাইক ক'লে কি কি ৰান্ধিছে পুৰা মানে ভেজ বনাইছে কিন্তু আমাৰ ঘৰত চব আছে আনি থৈছোঁ ফ্ৰিজত চব থোৱা আছে কিন্তু বনোৱা নাই কি কাৰ কাৰণে বেটাই ভেজ খাই অথচ এই বেটাই যোৱা শনিবাৰে ছেটাৰডে সি নন ভেজ খাই গৈছে নন ভেজ খাইছে তাতে আকৌ তাৰ কাৰণে আচ্ছা চলি থাকিব জিন্দগী এসে চলতা रहेगा চলিয়ে আগে বাঢ়ো বন্ধুসকল বলক আমাৰ চুবুৰীতে এটা অনুষ্ঠানত মোক ইনভাইট কৰা আছে তাৰমানে এমহীয়া সৰু বেবী হৈছে তালৈ গৈ আছোঁ যিহে ৰাস্তাৰ অৱস্থা বন্ধুসকল দেখিছে কেনেকৈ ময়ো হায়াৰ চেণ্ডেল পিন্ধিয়ে আহিছোঁ যেনিবা ৰাস্তা মই আগৰ পৰাই জানোতো আমাৰ ইটো মানে ওচৰৰ চুবুৰীটো আৰু তো এনেকৈ হ'লেও যাবতো লাগিবই অনুষ্ঠান এটেণ্ড কৰিব লাগিব হয় নাই তেওঁলোকতো এনেকৈ এইবিলাক খচি মেলিয়ে আমাৰ ঘৰলৈ গৈছে আমিওতো সেইটোত সন্মান কৰিব লাগিব আহা মানে কি তেওঁলোকক মাতিছে যে সেইটো আমি ৰেচপেক্ট কৰা বুজায় ঠিক আছে এই চেণ্ডেলযোৰ কেলে উঠালোঁ একদম মানে এনেকুৱা চেণ্ডেলো পিন্ধেনে যি কি নহওক বন্ধুসকল তাৰপিছত আহি সেই অনুষ্ঠানত এমহীয়া অনুষ্ঠানত একো শ্বুট নকৰিলোঁ মই পাহৰি থাকিলোঁ কথা কওঁতে যি নহওক তাৰ পৰা আহি চিধা আহি আমাৰ নিজৰ পাৰ্লাৰখনৰ ওচৰলৈ আহিলোঁ তাতে মই ক'লোঁ মোৰ চুলি কৈছে বহুত জোঁট লাগিছে এতিয়া চাওকচোন দুইটাই মিলি মোৰ চুলি কেনেকৈ জোঁট ভাঙি আছে এতিয়া অইল মাছাজো কৰিব মই সেইকাৰণে আমাৰ নিজৰ পাৰ্লাৰখনলৈ আহিলোঁ বন্ধুসকল ইমান জোঁট লাগিছে মজা লাগিছে ইমান জানেনে বন্ধুসকল আপোনালোকেও আমাৰ পাৰ্লাৰখনলৈ আহিবচোন যোনে যোনে আমাৰ ওচৰে পাঁজৰে আছে ইমান আপোনালোক কি কয় ইমান ধুনীয়া অইল মাছাজ কৰে নহয় এই ছোৱালীজনীয়ে মানে মজা যাক কয় মই মোৰ পাৰ্লাৰখনে এডভাৰটাইজো কৰা হৈছে লগতে কিন্তু মই 100 কি 200% মই বহুত হেপ্পী এই ছোৱালীজনীৰ মেছাজত মানে অইল মেছাজত আপোনালোকেও আহিলে মানে এবাৰ লৈ যাব ইয়াৰ সুবিধাটো যি নহওক মই আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মই বহুত কিবা কিবি এতিয়া মই ভণ্টি ঘৰলৈ যাম ইয়াৰ পৰা ভণ্টি ঘৰ ইয়াতে ওচৰতে আছে 1 কিলোমিটাৰ লগত যি নহওক মই ভিডিঅ'টো এটা শেষ কৰিলোঁ বন্ধুসকল মোক কেনেকুৱা লাগিছে বাৰু দেখিবলৈ মই পূৰা আৰামত আছোঁ দেই যি নহওক মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব বাই বাই টাটা টেক কেয়াৰ